জ্ঞানী বুলি ক'লে আপোনালোকৰ মনত কি আহে? নিশ্চয়কৈ সৰ্বসমৰ্থ সৰ্বজ্ঞানী ব্ৰহ্মৰ কথা আহে। কিন্তু যেতিয়া আমি ইউটিউব আৰু ফেচবুক চাই থাকোঁ তেতিয়া এনেকুৱা অনুভৱ হয় যে আমাৰ অসমৰ কিছু ইউটিউবাৰেহে জ্ঞানী নেকি। যেতিয়া তেখেতসকলে জ্ঞানৰ কথা কয় তেতিয়া আমি কমেণ্ট বক্সত যাই কিনে বাহ দি কমেণ্ট বক্স ভৰাই দিওঁ। কিন্তু যেতিয়া তেখেতসকলে নকৰিবলগীয়া কাম বা ভুল কিবা এটা কৰে তেতিয়া তেখেতসকলক যেতিয়া আঙুলিয়াই দিয়া হয় তেতিয়া তেখেতসকলে নানা প্ৰকাৰৰ কথা কৈ কিনে তেওঁৱে যে শুদ্ধ সেইটো ক'বলৈ ধৰে। আৰু শেষত উপায় নহয় সকলোৰে নিজস্বতা আছে, সকলোৰে জীৱন বেলেগ বেলেগ বুলি কৈ কিনে নিজৰ কমেণ্ট বক্সটো বন্ধ কৰি থৈ দিয়ে। ভুল হ'লে ৰাইজে বেয়া নাপায়, কিন্তু মুখত এটা আৰু পেটত এটা হ'লে সেই মানুহক মুখা পিন্ধা ভদ্ৰলোক বুলি কয়। আৰু সেই মুখা পিন্ধা ভদ্ৰলোকক সমাজে ভাল নাপায়। এতিয়া আহিছোঁ মেইন পইণ্টলৈ। কিছুমান মানুহে কুটিলতা আৰু ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি টকা উপাৰ্জন কৰে আৰু যাৰ নাম হৈছে জুৱা। হেল্ল' নমস্কাৰ, মই হীৰামণি আপোনালোক সকলোকে মোৰ অকণমানি ইউটিউব তথা ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে, মোৰো ঈশ্বৰৰ কৃপাত আৰু আপোনালোকৰ আশীৰ্বাদত ভালে। আমি মানুহবোৰে অতি শীঘ্ৰে সফলতা বিচাৰোঁ, বহুতো সম্পত্তি আৰু সুখ বিচাৰি হাবাথুৰি খাই কিছুমান সৰু সৰু ৰাস্তা অৱলম্বন কৰোঁ আৰু সেই সৰু সৰু ৰাস্তাবোৰত কোনো ধৰণৰ পৰিশ্ৰম নাথাকে, অকল ধ্বংস কুটিলতা আৰু কিছুমান মানুহে ভাগ্য থকা বুলি কয়। জুৱাবিধ এনেকুৱা খেল য'ত আপুনি এবাৰ পৰিলে সৰ্বনাশ হোৱাৰ আগত ওলাব নোৱাৰে। যদি আপুনি এবাৰ জিকে তেতিয়াহ'লে আৰু জিকাৰ আশাৰে আপুনি আৰু খেলিব, আৰু যদি আপুনি হাৰে তেতিয়াহ'লে হাৰা পইচাকেইটা পাবৰ কাৰণে আপুনি আৰু খেলিব। জুৱাৰীসকলে অনুভৱেই কৰিব নোৱাৰে যে তেওঁৰ ধৰ্ম, কৰ্ম, দায়িত্ব, কৰ্তব্য সকলো জুৱাক উপহাৰ হিচাপে দিয়ে। গতিকে কিবা পাবৰ ইচ্ছা থাকিলে সদায় পৰিশ্ৰম কৰিব লাগে। তাই নিজৰ লগত নিজৰ পৰিয়ালটো ধ্বংস কৰাৰ বাহিৰে একো কৰিব নোৱাৰে। মই আজি আপোনাক জুৱাই ধ্বংস কৰা এটা পৰিয়ালৰ বিষয়ে ক'ম। মোৰ এজনী লগৰ ছোৱালী আৰু এজন লগৰ ল'ৰা বুলিয়ে ক'ব লাগিব। দুটাই দুয়োকে ভাল পাইছিল বাৰু। ক্লাছ 8-9ৰ পৰাই ভাল পোৱা দিয়ক। তাৰপিছত সিৰো বুদ্ধি ভালেই আৰু ছোৱালীজনীৰো ভাল আৰু আমাতকৈ ভাল আৰু। তাৰপিছত আৰু কি হ'ল, আপোনাৰ ডাঙৰ হৈ আহিলে, তাইও BA পাছ কৰিলে, সিও বেলেগ কিবা কিবি পঢ়িলে। পঢ়াৰ পিছত কিন্তু চাকৰি পোৱা নাছিল। চাকৰি যেতিয়া পোৱা নাছিল মানে ঘৰৰ মানুহে বিয়া দিয়ে আৰু সি কয় যে বিয়া দিব, এতিয়া কি হ'ব এনেকৈ কৈছে, তই চিন্তা নকৰিবি, মই যেনেকৈ নহওক তই এটা চাকৰিৰ যোগাৰ কৰিমেই। ল'ৰাটোৰ বাপেকৰ অৱস্থা ভাল, কিন্তু কথা হৈছে কি সি চাকৰি নকৰাকৈ মানে আৰু বিয়া নাপাতে। বহুত ভাল ল'ৰা, বিয়া নাপাতে। তাৰপিছত ছোৱালীজনীও সোনকালে কিবা এটা কৰ, নহ'লে মোক বিয়া দি দিব এনেকৈ কৈছে। ভাল ভাল ল'ৰা আহিলেতো বিয়া দি দিয়ে ন। সি তাৰপিছত কষ্ট কৰি কিনে এটা চাকৰি পালে, জানে, ৰেলৱেত ভাল পোষ্টত চাকৰি পাইছে। তাৰপিছত চাকৰি পোৱাৰ এবছৰ পিছতে মাক দেউতাকে তাইৰ লগত ঠিক বিয়া পাতি দিয়ে। তাৰপিছত বিয়া হোৱাৰ পিছত এনেকৈ ধুনীয়াকৈ 1.5 বছৰমান গ'ল। যোৱাৰ পিছত তাই এটা কথা অনুভৱ কৰিব পাৰিছে যে সি তাৰমানে তাইক আগতে যেনেকুৱা এটা যি লাগে তাকে দিয়া, ক'ৰবাত ফুৰাব লৈ যা, কিবা কৰা এইবিলাক তাৰমানে লাহে লাহে নোহোৱা হৈ গ'ল। আৰু কিবা এটা বস্তু লাগিলে কয় কি দেউতাক ক'বা, দেউতাই দিব দেউতাই দিব। তাৰপিছত তাইও কয় আৰু দেউতা এইটো বস্তু নাই দিব, এনেকুৱা। তাই অনুভৱ কৰিব পৰা নাছিল যে কি হৈ আছে। তাৰপিছত তাই কেইদিনমান পিছত গম পায় যে তাইৰ হাজবেণ্ডে জুৱা খেলে। কয় নহয় কিছুমান বন্ধুৱে বন্ধুক খায় বুলি। সিৰ লগতো ইমান ভাল ল'ৰাজন, কিন্তু সিৰ লগতো ঠিক তেনেকুৱাই হ'ল। বন্ধুৱে এপছ দিয়ে, আপোনাৰ সেই এপছবিলাকত অনলাইন গেম খেলিব দিয়ে, সিও গেম খেলে। ভাবক কিমান টকা ধাৰ থাকিব পাৰে, আপুনি কিমান ভাবিব পাৰে, ভাবকচোন কিমান ধাৰ হৈছে জানে? 15 লাখ টকা ধাৰ সিৰ। গম পোৱাৰ পিছত তাই খং কৰি কিনে ঘৰত গুচি যায়। তেতিয়া তাইৰ এটা সৰু বাচ্ছা, দুইমহীয়া বাচ্ছা এটা, ছোৱালী এজনী কোলাত লৈ কিনে ঘৰত গুচি যায় খঙতে। আৰু মাক বাপেকে কয় যা তই গুচি যায়, থাকক যাওঁ অকলে চালা, এনেকৈ কয়। তাৰপিছত বহুত ভাল ল'ৰা, বহুত বেছিয়ে ভাল ল'ৰা। তাৰপিছত কি হয় জানে? কি কেইদিনমান পিছত ৰুমতে চিপ জৰি লৈ কিনে মৰি থাকে। চক জুৱাই কেনেকৈ ধ্বংস কৰে এটা পৰিয়ালক। গতিকে অনুগ্ৰহ কৰি এইবিলাক জুৱাটো আনি খেলিব। এইবিলাক ইউটিউবাৰবিলাকে আপোনালোকক নকয় এইবিলাকৰ ঘটনা, এইবিলাক যি ঘটনা চলি আছে নকয়। কাৰণ কিয়? সিহঁতৰ লাভটো নহয়,
সিহঁতে লাভটো নোহোৱা কাম কথা কিয় ক'ব, লাভ থকা কথাহে ক'ব, কাপোৰ বেচা কথা, কিবা কথা, বিজনেছৰ কথা, সেইবিলাকহে ক'ব আপোনালোকক, এইবিলাক কথা নকয়। এতিয়া কিছুমানে ইউটিউবাৰবিলাককো ক'ব যে সিহঁতেও ভুল, কিন্তু সিহঁত ভুল নহয়, আচলতে আমিবোৰে ভুল। সিহঁতক ছাবস্ক্ৰাইব ফ'ল' কৰি কিনে আমি সিহঁতক ঠিকা দিওঁ, আহা ভাইটি আৰু ভণ্টিসকল আমাক তোমালোকে বৰবাদ কৰা। গতিকে ইউটিউবাৰৰ পৰা দূৰত থাকিব যিসকলে জুৱাক প্ৰমোট কৰে বা কিছুমানে অসামাজিক কাম কৰি কিবা এটা বেয়া এক্সাম্পল ক্ৰিয়েট কৰে। অৱশ্যে এটা কথা, আজিকালি মানুহনো কিমান ভাল কণ্টেণ্ট ভাল পায়, ভাল কণ্টেণ্ট ভাল নাপায় নহয়। চাবচোন এটা ভিডিঅ'ত যদি ৰেচিপি ভিডিঅ'তে চাব আপুনি, মাছ মাংস খোৱা ৰেচিপিটোত বেছিকৈ ভিউ। এতিয়া কিছুমানে ক'ব মাছ মাংস খোৱাটো বেয়া কথা নেকি? অবভিয়াছলি মাছ মাংস খোৱাটো বেয়া কথা। ময়ো এজনী ৰাক্ষসী আছিলোঁ ভাই, মাছ মাংস ঠিকছে খাইছিলোঁ, কিন্তু জীৱনৰ মেইন পাৰপাছ যেতিয়া গম পোৱা হ'লোঁ যে জীৱনটো মনুষ্য জীৱন কিয় পালোঁ, মনুষ্য জীৱন পাইছোঁ আমি ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে। সেইকাৰণে আমি সকলোৱে ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে ঈশ্বৰ ভজনা কৰিব লাগে। তেৰাই বৰ দয়ালু, তেখেতক এবাৰ ক্ষমা খোজক, তেখেতে আপোনাক একদম কৈছোঁ নহয় সাৱটি ধৰিব আৰু সকলো দুৰ্যোগৰ পৰা আঁতৰাব। আমি মানুহবোৰে ডাঙৰ বিল্ডিং দেখিলে ভাবোঁ বাহ কি সুখত আছে ইহঁতৰ, মোৰো যদি এনেকুৱা এটা বিল্ডিং থাকিলে হয়। ময়ো ভাবিছিলোঁ আগতে ময়ো এটা ডাঙৰ বিল্ডিং বনাব পাৰিলে ভাই বৈধ সুখত থাকবা পাৰলোঁ হ'লি, কিন্তু সেনেকুৱা একো নহয় ভাই। সিহঁতৰ ঘৰৰ ভিতৰলৈ যাই আপুনি এটা কথাই অনুভৱ কৰিব পাৰিব যে দুখ আৰু দুখ। এতিয়া ক'ব ডাঙৰ বিল্ডিং টকা পইচা থাকিলে কেনেকৈ দুখ হ'ব পাৰে? আৰে ভাই হ'ব পাৰে, ইচ্ছা আৰু আশাৰ কাৰণে। ইচ্ছা বোলা বস্তুটো বেলেগ বস্তু, আশা বোলা বস্তুটো বহুত বেলেগ বস্তু। তো সুখ অনুভৱ কৰিবৰ কাৰণে ইচ্ছা আৰু আশাক মাৰিব লাগিব। যদি আপোনাৰ তাত 50 টকা আছে আৰু আপুনি যদি 100 টকাৰ বস্তু এটাৰ কথা ভাবে, তেতিয়াহ'লে অবভিয়াছ কথা আপোনাক কি মনটোৱে কি দিব? আপোনাক দুখে দিব। গতিকে সেই ইচ্ছা আৰু আশাক মাৰিবৰ কাৰণে এটাই অস্ত্ৰ আছে, সেয়াই হৈছে আধ্যাত্মিকৰ আশ্ৰয়। সুখ আছে যদি এটাতে আছে, বিনা স্বাৰ্থত ঈশ্বৰ ভজনা কৰা আৰু লোকহিতাৰ্থে কাম কৰা। বাকী বেছি নকওঁ দিয়ক, বেছি কথা ক'লে আমুৱাই আপোনালোকক। বাকী ইউটিউবাৰসকলকনো কি ক'ম, তেখেতসকল মহাজ্ঞানী মহাপণ্ডিত, সকলো মায়াৰ খেল। মায়াই যিদৰে টকা পইচাৰ সৃষ্টি কৰিছে, ঠিক সেইদৰে লাঠি, পুলিচ, জেল আৰু মানুহৰ বেয়া দৃষ্টিৰ সৃষ্টি কৰিছে। গতিকে নিজেই মায়াৰ ৰঙীন চহৰখনত খোজ দি বেলেগক বৰবাদ কৰা পথটো ল'লে নিশ্চয়কৈ সমাজে যদিও ক্ষমা কৰি দিয়ে, মই ভাবোঁ ঈশ্বৰে কেতিয়াও তেখেতসকলক ক্ষমা নকৰে। বাকীনো মোৰ নিচিনা মানুহে কি ক'ম। আশা কৰোঁ ভগৱন্তই এখন সুস্থ সমাজ গঢ় দিব, তাৰে আশাৰে ৰাধা কৃষ্ণ। আজিলৈ আহিছোঁ, নমস্কাৰ।